নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, শেখৰ কাপুৰৰ এলিজাবেথ বোলছবিত কোনে এলিজাবেথৰ ভাওত অভিনয় কৰিছিল? উত্তৰ কেটে ব্লানচেট। 2 নম্বৰ, টাইটানিক বোলছবিৰ ডাইৰেক্টৰ কোন আছিল? উত্তৰ জেমছ কেমেৰন। 3 নম্বৰ প্ৰশ্ন, কোনখন উপন্যাস নট নাও নট য়েট কথাষাৰে শেষ হৈছে? উত্তৰ এ পেছেজ টু ইণ্ডিয়া। 4 নম্বৰ প্ৰশ্ন, আকবৰৰ সন্মানাৰ্থে তানসেনে সৃষ্টি কৰা ৰাসটোৰ নাম কি? উত্তৰ দাৰবৰী। 5 নম্বৰ প্ৰশ্ন, কোনজন গুপ্ত যুগৰ প্ৰশাসকক ভাৰতৰ নেপোলিয়ন বোলা হৈছিল? উত্তৰ সমুদ্ৰগুপ্ত। 6 নম্বৰ প্ৰশ্ন, কি ঘটনাৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ঘূৰাই দিছিল? উত্তৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে। 7 নম্বৰ প্ৰশ্ন, গুৰুমুখী নামৰ লিপি কোন শিখ গুৰুৱে আৰম্ভণি কৰিছিল? উত্তৰ গুৰু অংগদ। 8 নম্বৰ প্ৰশ্ন, গৌতম বুদ্ধৰ আচল নামটো কি? উত্তৰ সিদ্ধাৰ্থ। 9 নম্বৰ প্ৰশ্ন, বৰ্তমান বাংলাদেশৰ এখন ঠাইৰ নামেৰে ভাৰতীয় ক্ৰীড়া ট্ৰফী এটা নামাকৰণ কৰা হৈছে, ট্ৰফীটোৰ নাম কি? উত্তৰ সন্তোষ ট্ৰফী। 10 নম্বৰ প্ৰশ্ন, সাথিয়া বোলছবিত ৰাণী মুখাৰ্জী কি বিষয়ৰ ছাত্ৰী হৈছিল? উত্তৰ চিকিৎসা। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ প্ৰশ্ন, পঞ্চতত্ত্বৰ ৰচক কোন? উত্তৰ বিষ্ণু শৰ্মা। 12 নম্বৰ প্ৰশ্ন, সৰস্বতী দেৱীৰ হাতত থকা বাদ্যযন্ত্ৰবিধৰ নাম কি? উত্তৰ বীণা। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ ভিতৰত ওখ শিৱ মন্দিৰটোৰ নাম কি? উত্তৰ শিৱসাগৰৰ শিৱ মন্দিৰ। 14 নম্বৰ প্ৰশ্ন, শিৱসাগৰৰ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰে? উত্তৰ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে 1736 চনত এই মন্দিৰটো নিৰ্মাণ কৰে। 15 নম্বৰ প্ৰশ্ন, আজান ফকীৰৰ নাম কি আছিল? উত্তৰ হজৰত শ্বাহ মিৰাণ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ প্ৰশ্ন, গোৱালপাৰাৰ সূৰ্য পাহাৰত কি কি ধৰ্মৰ প্ৰভাৱ পোৱা যায়? উত্তৰ হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্ম। 17 নম্বৰ প্ৰশ্ন, কলিয়াবৰ, বোকাখাট, কমাৰগাঁও, দেৰগাঁও, যোৰহাট চাৰিসংযোগী পথটোক কি বোলা হয়? উত্তৰ চেউনি আলি। 18 নম্বৰ প্ৰশ্ন, ঢলা শদিয়া দলঙৰ দৈৰ্ঘ্য কিমান? উত্তৰ 9.15 কিমি। 19 নম্বৰ প্ৰশ্ন, কোন তাৰিখে জৱাহৰলাল নেহৰুৱে শৰাইঘাটৰ দলং মুকলি কৰে?
উত্তৰ 1962 চনৰ 7 জুনত। 20 নম্বৰ প্ৰশ্ন, প্ৰতিৰক্ষা গৱেষণাগাৰ ক'ত অৱস্থিত? উত্তৰ যোৰহাট। 21 নম্বৰ প্ৰশ্ন, অসমৰ অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত? উত্তৰ উত্তৰ গুৱাহাটী। 22 নম্বৰ প্ৰশ্ন, শিৱদৌল ক'ত অৱস্থিত? উত্তৰ শিৱসাগৰ। 23 নম্বৰ প্ৰশ্ন, জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত? উত্তৰ তেজপুৰ। 24 নম্বৰ প্ৰশ্ন, গৰম পানীৰ উঁহ অসমৰ ক'ত অৱস্থিত? উত্তৰ নামবৰ হাবিত। 25 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ নাম কি? উত্তৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়।